নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। মই আজি তোমালোকৰ বাবে নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত সন্মান নামৰ পাঠটোৰ পৰা সকলো প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'বা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লোৱা, তেনেহ'লে আগলৈও আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আগ্ৰহী হ'ম। বলাচোন ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। সন্মান 1 নম্বৰ। ক, অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে? উত্তৰটো লিখিবা। অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে। খ নম্বৰ। ছাত্ৰে শিক্ষকৰ ধাৰ খুজিব পাৰেনে? উত্তৰটো লিখিবা। ছাত্ৰে শিক্ষকৰ ধাৰ কেতিয়াও খুজিব নোৱাৰে। ঘ নম্বৰ। তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা, ইয়াত তেওঁ কোন? উত্তৰটো লিখিবা। তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা, ইয়াত তেওঁ বুলি ঈশ্বৰক বুজোৱা হৈছে। ঘ নম্বৰ। হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল? উত্তৰটো লিখিবা। হেমচন্দ্ৰ বৰুৱা আছাম নিউজ কাকতৰ সম্পাদক আছিল। গ নম্বৰ। হেমকোষ কি? উত্তৰটো লিখিবা। হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম ব্যুৎপত্তিগত অভিধান। প্ৰথম চ, কানীয়া কীৰ্তনৰ ৰচক কোন? কানীয়া কীৰ্তনৰ ৰচক হ'ল হেমচন্দ্ৰ বৰুৱা। ঈশ্বৰৰ পাছত পিতৃ-মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা। আমাৰ এই সমাজত এজনে আনজনৰ প্ৰতি দেখুওৱা আদৰ বা শ্ৰদ্ধাই হৈছে সন্মান। কোনো এজন লোকে তেওঁৰ নিজৰ গুণ, পদ, মৰ্যাদা আদিৰ ওপৰত ভিত্তি কৰি সমাজ এখনত সন্মান লাভ কৰে। আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সন্মান পাঠীত প্ৰকৃত সন্মানৰ পাত্ৰ কোন? কাক আমি সন্মান প্ৰদান কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে, এই কথাৰ বিষয়ে এটি আভাস দিয়াৰ বাবে যত্ন কৰা হৈছে। সন্মান পাঠীত লেখকে সকলোকে পোনপ্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে। ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱীখনত পোহৰ দেখাৰ মূলতে যি কাৰণ, সেই কাৰণৰ নামেই হৈছে ঈশ্বৰ। তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি অন্ত নাই। তেওঁ সকলোৰে সৃষ্টিকৰ্তা আৰু পালনকৰ্তা। গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিব লাগে। ঈশ্বৰৰ পিছতে দ্বিতীয় শ্ৰেষ্ঠজন হৈছে আমাৰ পিতৃ-মাতৃ। কাৰণ তেওঁলোকে আমাক জন্ম দিছে, লালন পালন কৰি ডাঙৰ দীঘল কৰিছে। জ্ঞান বিদ্যা শিক্ষা দি এজন ভাল মানুহ কৰি তুলিবলৈ যত্ন কৰিছে। আমাৰ দুখত দুখী আৰু সুখত সুখী হ'বলৈ পিতৃ-মাতৃ অহৰহ সাজু হৈ থাকে। আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুৰ্যোছে তেওঁলোকক মনোকষ্ট দিয়ে। তেওঁলোকে আমাৰ বাবে বহুত দুখ কষ্ট আদিও সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিক ৰূপে গঢ়ি দিবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ সেই কষ্টৰ বাবে আজি তেওঁলোকে আমাৰ সকলোতকৈ মান্য আৰু সন্মানীয়। 3 নম্বৰটো হ'ল, শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে? উত্তৰটো লিখিবা। কণা মানুহৰ যিজনে চকু দিয়ে, তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য, তাত একো সংশয় নাই। সেইৰূপে শিক্ষকেও ছাত্ৰক চকু দিয়ে। ছাত্ৰৰে চকু থাকোঁতেও যি বস্তু নেদেখি
আৰু যে কথা নুবুজি কোণৰ নিচিনা হৈ থাকে শিক্ষকৰ অনুগ্ৰহত সেই চকু মুকলি হৈ সেই কথা দেখিব পৰা বুজিব পৰা হয়। এনে শিক্ষকৰ প্ৰতি যি সন্মান নকৰে তাৰ সমান অশলাগী আৰু অধম নাই। আমাৰ শাস্ত্ৰত লিখা আছে, যি অধ্যাপকে যদি এটি মাথোন আখৰ ছাত্ৰক শিকায়, তেওঁ পৃথিৱীত এনে বস্তু নাই যাক দি ছাত্ৰে সেই শিক্ষকৰ দ্বাৰ বুজিব পাৰে। এতেকে এই কাৰণে শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ ৰাখিব লাগে। সন্মান পাঠটোৰ পৰা তুমি কি শিকিলা? উত্তৰ, সন্মান মানে হৈছে গুণ, পদ মৰ্যাদা, জ্যেষ্ঠতা আদিৰ ভিত্তিত লাভ কৰা শ্ৰদ্ধা বা আদৰ। এজনে আনজনৰ প্ৰতি দেখুওৱা আদৰ বা শ্ৰদ্ধাই সন্মান। বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী সৃষ্টিকৰ্তা ঈশ্বৰ, আমাৰ জন্মদাত্ৰী আৰু তুলি তালি ডাঙৰ দীঘল কৰোতা, পিতৃ মাতৃ জ্ঞানৰ চকু দেউতা, শিক্ষাগুৰু, দুষ্টক দমন, শান্তক পালন কৰোতা, আমাৰ শাসনকৰ্তাসকল, জ্যেষ্ঠজন, বৃদ্ধ লোক এই সকলোকে আমাৰ সাধ্য অনুসাৰে সন্মান কৰিব লাগে, মান্যতা যাচিব লাগে। এই কথাকেই সন্মান পাঠটিৰ পৰা শিকিলোঁ। ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ ১ নম্বৰ। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। নৰিয়া, ৰোগ বা অসুখ, চকু বা আখি, জগত, ভুৱন, হেতু, কাৰণ বা কাৰণে বাবে, লোতক, চকুলো, মান, শ্ৰদ্ধা বা যোগ। ২ নম্বৰ। বিপৰীত শব্দ লিখা। শ্ৰদ্ধা, অশ্ৰদ্ধা, দুষ্ট, শান্ত, আদি, অন্ত, শলাগ, অশলাগ বা দুৰ্গম, জ্যেষ্ঠ, কনিষ্ঠ, ন্যায়, অন্যায় বা অশ্ৰদ্ধা। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।